দেউতাক হিচাপে মই চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ, অপৰাধীকেইজনক যাতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে আৰু ইয়াত বাহিৰে মই একো নকওঁ আৰু মোক ন্যায় লাগে আৰু এইখিনিয়ে মই চৰকাৰৰ ফালক অনুৰোধ কৰিছোঁ। এইটো ৰাইজৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি, বিশেষভাৱে আয়ুষী চকৰ সমূহ ব্যৱসায়ী আৰু বিশেষভাৱে সংসন্তপ্ত পৰিয়ালবৰ্গ, আমি নাগৰিক মঞ্চ আছোঁ আজি শ্ৰদ্ধাঞ্জলি দিছোঁ। আমি বিচাৰিছোঁ যে আজি ধৰ্মেন্দ্ৰ নাথৰ যিসকলে হত্যা কৰিলে ইতিমধ্যে কিছুমানক কৰায়ত্ব কৰিছে, কিন্তু আমি নাভাবোঁ যে আটাইখিনি কৰায়ত্ব হৈছে। আটাইখিনিকে কৰায়ত্ব কৰা দৰকাৰ আৰু সবাতোকৈ ডাঙৰ কথা তেওঁলোকে যাতে উচিত বিচাৰ কৰি, চৰকাৰে যাতে উচিত বিচাৰ কৰি, পুলিচে উচিত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰে। কাৰণ এৰেষ্ট কৰিলেই নহ'ব, গতিকে তাৰ কাৰণে চৰকাৰে কিভাৱে চাৰ্জশ্বিট তেওঁলোকে তৈয়াৰ কৰে, পুলিচে কিভাৱে চাৰ্জশ্বিট তৈয়াৰ কৰে, কিভাৱে তেওঁলোকে চাৰ্জ ফ্ৰেম কৰে, এইবিলাক কথাও জনা দৰকাৰ। কিন্তু আমি এতিয়ালৈকে আচৰিত কথা যে এই কেছটোৰ ক্ষেত্ৰত পুলিচে কোনো ব্ৰিফিং কৰা নাই, অপৰাধীয়ে স্বীকাৰ কৰিছে নে কৰা নাই, কি কথা কি বাৰ্তা। আৰু সবাতোকৈ ডাঙৰ কথা, এই ঘটনাটো কোনোপধ্যে ইমান পৰ্যায়লৈ নাপালেহেঁতেন যদি লগে লগে কেছটো তেওঁলোকে ৰেজিষ্টাৰ কৰি ইনকুৱাৰী আৰম্ভ কৰিলেহেঁতেন। তেতিয়াৰ যিগৰাকী অচি অজয় বৰ্মন, তেওঁ কেছটো ৰেজিষ্টাৰ কৰাও নাছিল, কেছ ল'বলৈ অস্বীকাৰ কৰিছিল আৰু থানাৰ মজিয়া, থানাটো পঞ্চায়ত নহয়, তাত তেওঁলোকে কি কৰিলে, তেওঁলোকে এটা কম্প্ৰমাইজৰ নাটক কৰিলে। আৰু কম্প্ৰমাইজ বাদী বিবাদী উভয় পক্ষ উপস্থিত নাই, কাৰণ যিজন আপোনাৰ মানে অভিযুক্ত তেওঁলোকক লগত লৈ, অভিযুক্তবিলাকক লগত লৈ তেওঁলোকে একপক্ষ আপোচ কৰিলে, টকাও আদায় কৰি ল'লে। কিন্তু যিজন মানুহ নিখোজ হৈ আছিল ধৰ্মেন্দ্ৰ নাথক তেওঁলোকে কেতিয়াও তেওঁলোকে উদ্ধাৰ নকৰিলে। তেওঁ উচিত আছিল অচিৰ পক্ষে, তেওঁ লগে লগে যেতিয়া তেওঁলোকে ধৰ্মেন্দ্ৰ নাথক দিয়া নাই, টকাকেইটা ল'লে, তেতিয়া আটাইকেইজনকে তাত তেওঁলোকক কৰায়ত্ব কৰিব লাগিছিল। বিচাৰ যদি উচিতভাৱে কৰিলেহেঁতেন হয়তো ধৰ্মেন্দ্ৰ নাথ নমৰিলহেঁতেন। সেইকাৰণেই আজি ধৰক আমাৰ স্থানীয় বিধায়কে কৈছে যে অচিজনক লগে লগে বদলি কৰা হ'ল। বদলিটো কোনো শাস্তি নহয়, বদলিটো কোনো পানিছমেণ্ট নহয়। গতিকে তেওঁৰ বিৰুদ্ধে আচলতে এনকুৱাৰী কৰা দৰকাৰ, তেওঁকো এই বিচাৰৰ আওতালৈকে অনা দৰকাৰ। কাৰণ পুলিচে যদি আজি অপৰাধীক ৰক্ষণাবেক্ষণ দিয়ে তেনেহ'লে সমাজত আমাৰ সাধাৰণ নিৰীহ নাগৰিকৰ জীৱন আৰু সা সম্পত্তিৰ কোনো নিৰাপত্তা নাথাকিব। সেইকাৰণে এইটো এটা যুঁজ সংস্কৃতি আৰু দুষ্কৃতিৰ মাজত আমি দেখা পাইছোঁ যে আজি কিছুমান মানুহ মদমত্ত হৈ গৈছে, তেওঁলোকে ক্ষমতা পাইছে, তেওঁলোকে টকা পইচা পাইছে, তেওঁলোকে ৰাজআতিথ্য পাইছে আৰু ৰাজআতিথ্য পাই তেওঁলোকে আজি সমাজত কিছুমান অন্যায় কাম কৰিছে। এটা ফুকুলীয়া ল'ৰা 20 বছৰ হৈছিল মাত্ৰ ধৰ্মেন্দ্ৰ নাথৰ, তেওঁক হত্যা কৰিলে নিশংসভাৱে, সকলোৱে জানে এই কথা। গতিকে সমাজত এই দুষ্কৃতিকাৰীবিলাকৰ বিৰুদ্ধে আজি সকলোৱে মুঠ বান্ধি থিয় হোৱা উচিত। আৰু সেইকাৰণে কেৱল কৰায়ত্ব কৰিলেই নহ'ব, তেওঁলোকৰ যাতে উপযুক্ত বিচাৰ হয়, তেওঁলোকে যাতে শাস্তি পায়, তাৰ কাৰণে ঠিকমতে যাতে চাৰ্জশ্বিট ফ্ৰেম কৰে, তাৰ কাৰণে কেছটো যথাযথভাৱে আগবাঢ়ে। কোনো কাৰণতে তেওঁলোকে ৰাজ আতিথ্য বা ৰাজ সমৰ্থনৰ সহযোগত অপৰাধী যাতে সাৰি যাব নোৱাৰে, তাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা হেঁচা দিছোঁ। আমি গোটেই কেৱল বৰদলবাসী ৰাইজ নহয়, আমি বৰদলবাসী ৰাইজক ধন্যবাদ দিছোঁ যে তেওঁলোকে অবিৰাম এটা আন্দোলন গঢ়ি তুলিছে, যাৰ ফলত এই কেছটো কিছু পৰিমাণে পোহৰলৈ আহিছে। কিন্তু ইয়াতে আমি শান্ত নাথাকোঁ, ইয়াক প্ৰকৃতপক্ষে দোষীসকলক যাতে সঠিক শাস্তি দিয়ে, দৃষ্টান্তমূলক শাস্তি যাতে পায়, প্ৰয়োজন হ'লে ফাঁচি, প্ৰয়োজন হ'লে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত যাতে হয়, তাৰ ব্যৱস্থা যাতে পুলিচ প্ৰশাসনে কৰে। আৰু কোনো পুলিচ প্ৰশাসনৰ মানুহে যাতে তেওঁলোকক কোনো ক্ষেত্ৰতে আজি কোনো প্ৰকাৰে তেওঁলোকক যাতে সহায় নকৰে, তাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে আজি ৰাইজ জাগ্ৰত হৈ থাকিব লাগিব, জাগ্ৰত ৰাইজেই আজি দুষ্কৃতিৰ বিৰুদ্ধে যিটো সংগ্ৰাম, সেই সংগ্ৰামটো আগদিবই পাৰিব।